আপুনি 10 দিন পাকিস্তানত আছিলে কি কৰি আছিলে সেইটো এটা প্ৰশ্ন আৰু দ্বিতীয়তে এলিজাবেথ আপোনাৰ ৱাইফে পাকিস্তান লিডৰ পৰা দৰমহা লৈছিলে প্ৰথম ছমাহ 2 লাখ তাৰপিছত 2.5 লাখকে ইতিমধ্যে সংবাদমেলত উল্লেখ কৰিছে আপুনি 10 দিন আছিলে ইছলামাবাদ কৰাচিলৈকে গৈছিলে কি ক'ব তো আমি প্ৰায় 2.5 ঘণ্টা আজি মুখ্যমন্ত্ৰীয়ে যথেষ্ট চেষ্টা কৰিলে যে নিজৰ ফ্লপ চিনেমাটো কেনেদৰে এটা মানুহৰ মাজত লৈ যাব পাৰে বহুত চেষ্টা কৰিলে 2.5 ঘণ্টা পিছত সেই ৰুমৰ ভিতৰত যিমানবোৰ সাংবাদিকসকল আছিলে তেওঁলোকে কনভিন্স কৰিব নোৱাৰিলে যিমান সাংবাদিকসকল আছিল সকলোৱে যেতিয়া তেওঁলোকৰ প্ৰশ্নবোৰ শুনিব মোৰ কথা ক'ব নালাগে আপোনালোকে সেই সাংবাদিকসকলে যে গোটেই সেই 2.5 ঘণ্টা সংবাদমেলটো সহ্য কৰিলে দিল্লীৰ পৰা আহিলে ভাবিলে আজি কিবা এটা পাব তেওঁলোকৰ প্ৰশ্ন শুনিলে আপোনালোকে গম পাব যে তেওঁলোকে নিজে কনভিন্স হোৱা নাই তো মুখ্যমন্ত্ৰীৰ সেই সন্মুখত থকা সাংবাদিকসকলকে ভালকৈ প্ৰশ্নৰ উত্তৰ দিব পৰা নাই প্ৰমাণ দিব পৰা নাই তো সেইকাৰণে যি কথা মই আগতেও কৈছোঁ যে এইটো ফ্লপ হ'ব মোৰ কথাটো অলপ মিছা হ'ল ফ্লপ নহয় এইটো ছুপাৰ ফ্লপ এইটো ছুপাৰ ফ্লপ তেওঁ যে 10 ছেপ্টেম্বৰত যিখিনি কথা যে এইখিনি কথা যে ক'বলৈ বিচাৰিছিল সাংবাদিকসকলক 10 ছেপ্টেম্বৰত মাতি আনিবলৈ বিচাৰিছিল পিছত 6 মাহ ৰৈ থাকিলে শুই থাকিলে ইমানে যদি গুৰুত্বপূৰ্ণ তো 6 মাহ কি কৰি আছিলে 6 মাহ ফাইলৰ ওপৰত কিয় শুই আছিলে এতিয়া নিৰ্বাচন কাক চাপিছে দেখিছে যে আমি তেওঁলোকৰ 12,000 বিঘাৰ মাটি কথাবোৰ ওলাইছোঁ সময় পৰিৱৰ্তনৰ যাত্ৰা চাই অসমৰ ৰাইজ ওলাই আহিছে ৰাইজে পৰিৱৰ্তন বিচাৰে ৰাইজে নতুন বৰ অসম চাবলৈ বিচাৰে সেইকাৰণে এতিয়া নিৰ্বাচনৰ 2 মাহ আগত যি কথা 6 মাহ আগত ক'ব লাগি আছিল বা ৰিপৰ্টটো মুকলি কৰিব লাগিছিল বা কেন্দ্ৰীয় চৰকাৰক দিব লাগিছিল আজি তেওঁ 6 মাহ একোৱেই নকৰিলে তাৰমানে তেওঁ নিজে কনভিন্স নহয় আৰু চৰকাৰকো কনভিন্স কৰিব পৰা নাই সাংবাদিকসকলেও কনভিন্স কৰিব পৰা নাই এটা ছুপাৰ ফ্লপ আৰু আমি যিদৰে 12,000 বিঘাৰ মাটি যে এটাকৈ আমি উল্লেখ কৰিছোঁ এতিয়ালৈকে আমি 3 দিনীয়া যে আমি ভ্ৰমণ কৰিলোঁ তাতে প্ৰায় 3,000 বিঘা মাটি তাতে প্ৰায় 3,000 বিঘা মাটি আমি ফাদিল কৰিবলৈ আমি সফল হৈছোঁ আৰু সেইকাৰণে তেওঁলোকৰ চিনেমাটো ফ্লপ আমাৰ সময় পৰিৱৰ্তন যাত্ৰাটো হিট আৰু একেখিনি আজি উল্লেখযোগ্য যে আজি চিপাঝাৰলৈ আহিছোঁ কিয় কি ইয়াৰ পূৰ্বে যেতিয়া 10 ছেপ্টেম্বৰত তেওঁ কৈছিল যে মই ৰিপৰ্টটো মুকলি কৰিম মই সকলোৰ আগত প্ৰকাশ কৰিম সেইদিনাটো ফুচ হৈ গ'ল কিন্তু সেইদিনা আমি প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়াক আমি দিল্লীত যোগদান কৰালোঁ আৰু আজিও 8 ফেব্ৰুৱাৰী যে এতিয়া বাস্তৱভাৱে তেওঁ ফ্লপ চিনেমাটো মুকলি হ'ল আমি বিনন্দ শইকীয়া ডাঙৰীয়াৰ আজি আৰু জিলা কংগ্ৰেছৰ বিভিন্ন আমাৰ দলৰ সতীৰ্থসকলৰ সহযোগত এটা সুন্দৰ অনুষ্ঠানত আহিছোঁ শেষত গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজৰ ৰাজনৈতিক জ্ঞান ৰাজনৈতিক বিবেক সন্মান কৰিবলৈ শিকক আপোনাক ৰাইজক সন্মান কৰিবলৈ শিকক আপুনি যদি ভাবে যে ৰাইজে একো বুজি নাপায় ৰাইজে সব বুজি পায় ৰাইজে জানে যে 12,000 বিঘা মাটিটো বাস্তৱ আৰু তেওঁলোকে যে যি এটা নাটক যে সজাবলৈ চেষ্টা কৰিছে এইটো সম্পূৰ্ণভাৱে আজি বিফল সকলোৱে জানে সেইকাৰণে মই পুনৰবাৰ ইয়াৰ আগতেও মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মোক ইমান ডাঙৰ নেতা বনোৱাৰ বাবে মই তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজিও যে আমাৰলৈ শংকিত সময় পৰিৱৰ্তন যাত্ৰালৈ শংকিত আৰু আমাৰ হৈ যে কিমান তেওঁ চিন্তা কৰে তাৰ বাবে নিজৰ মনৰ যে তেওঁ অস্থিৰ হৈ আছে সেই গোটেইখিনি কথা মুকলি কৰাৰ বাবে মই আকৌ তেওঁৰ যে যুক্তি নাই তেওঁ কোনো সাহস নাই তেওঁৰ ওচৰত কোনো তথ্য নাই আজি তেওঁ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত যে গোটেইখিনি প্ৰকাশ কৰিলে মই তাৰ বাবে মই তেখেতক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন গোটেই যে আপোনালোকৰ প্ৰশ্নৰ মই বহুতখিনি কথা আগতেও মই কৈ দিছোঁ এনেকুৱাও যে নহয় যে আমি ইণ্টাৰভিউত কোৱা নাই এনেকুৱাও নহয় যে আমি সংবাদমেলত কোৱা নাই গোটেইখিনি কথা আমি সংবাদমেলত কৈ থৈছোঁ কিন্তু মুখ্যমন্ত্ৰীও
আজি কোনো ধৰণৰ ইমান দিন 10 ছেপ্টেম্বৰৰ পৰা 6 মাহ পিছত যে 8 ফেব্ৰুৱাৰীলৈকে যে একো যে দিব নোৱাৰিলে, একো যে প্ৰমাণ নাই, এতিয়াও যে তেওঁ মানে চিন্তিত, সেইখিনি কথা যে আজি ফাদিল হ'ল আমি গম পাই গৈছোঁ। 12,000 বিঘা মাটি আমিতো আমাৰ ওচৰত প্ৰমাণ আছে, মই প্ৰমাণ দেখাই দিওঁ নেকি যে 12,000 বিঘা মাটি ক'ত ক'ত আছে, RBS নামত কিমান আছে, বৈশিষ্ট্য নামত কিমান আছে, পুত্ৰ নামত ক'ত ক'ত আছে, বা নাম সহকাৰে মই ফাদিল কৰিব পাৰোঁ। ৰাইজেও আমাক দি আছে, হু ইজ হিমন্ত বিশ্ব শৰ্মা, কোন হয় হিমন্ত বিশ্ব শৰ্মাৰ ৱেবছাইটত গোটেইখিনি কথা দি আছে। তো আজি কথাটো স্পষ্ট যে তেওঁলোকৰ প্ৰেছ কনফাৰেন্স 2.5 ঘণ্টাত তেওঁ সাংবাদিকসকলকেও তেওঁ কনভিন্স কৰিব নোৱাৰিলে, নিজে বিফল হ'ল, ছুপাৰ ফ্লপ। আৰু আমাৰ সময় পৰিৱৰ্তন যাত্ৰা ছুপাৰ হিট। আমাৰ লগত আমাৰ দুগৰাকী জ্যেষ্ঠ নেতা আছে, ৰকিবুল হুছেইন আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া কওক, আমাৰ দুএষাৰ আকৌ উত্তৰ ল'ম, মই প্ৰশ্ন আকৌ উত্তৰ ল'ম। মোৰ কথাটো শুনি লওক, আপোনাৰ ৰাষ্ট্ৰীয় মিডিয়া ছুপাৰ ফ্লপ মইতো ফ্লপ কল ছুপাৰ ফ্লপ এতিয়া ৰাষ্ট্ৰীয় মিডিয়া আমাৰ আছে, কিন্তু ৰাজ্যিক মিডিয়াৰ সন্মুখত আমাৰ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াকৈ চমু দুআষাৰ আৰু AICC আমাৰ জিতেন্দ্ৰ সিং সমগ্ৰ বিষয়টো আপোনাক লৈ অসমৰ ৰাইজে বিচাৰে আপোনালোকে মিডিয়াৰ পৰা পঢ়ি লওক মেছেজত কেন্দ্ৰীয় চৰকাৰে নাজানে নেকি? কেন্দ্ৰীয় চৰকাৰে নাজানে নেকি? কেন্দ্ৰীয় চৰকাৰ আপুনি সুধি লওক। এতিয়া আমাৰ জিতেন্দ্ৰ সিং জিৰ পৰাও চৌমতো বাইটো ল'লো। আচ্ছা 1 মিনিট, জিতেন্দ্ৰ সিঙে কোৱাৰ পিছত আমি সুকীয়াকে মই প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনে আমাৰ দলৰ স্থিতিটো আমি ক'ম। এইটো যিটো ক'লে গৌৰৱ গগৈ ক'লে তেখেতৰ, আমি পাৰ্টীয়ে কি কওঁ সেইটো আমি বেলেগে একেতিয়াও আপোনাৰ অপেনিং ষ্টেটমেণ্টটো নুশুনাকৈ কেনেকৈ ল'ব পাৰে? আমাৰ প্ৰশ্নখিনি উত্তৰ দিলোঁ।